মহাৰাজ পৰীক্ষিতে কলিক 5টা স্থানত জুৱা খেল, মদ্যপান, ব্যভিচাৰ, পশু হত্যা আৰু বিশেষকৈ স্বৰ্ণত থাকিবলৈ অনুমতি প্ৰদান কৰাৰ পিছত কলিয়ে কুটবুদ্ধিৰে পৰীক্ষিতৰ জীৱনত হস্তক্ষেপ কৰিবলৈ সাজু হ'ল আৰু উচিত সময়লৈ কলি অপেক্ষা কৰিলে। পিছে বেছিদিন কলি অপেক্ষা কৰিবলগীয়া নহ'ল। এদিনাখনৰ কথা, ৰজা পৰীক্ষিতে ৰাজভঁৰালত সংৰক্ষণ কৰি থোৱা জৰাসন্ধৰ ৰাজমুকুটটো পিন্ধি মৃগ চিকাৰ কৰিবলৈ বনলৈ যাত্ৰা কৰিলে। মৃগৰ পিছে পিছে খেদি খেদি মহাৰাজ বহুদূৰ অতিক্ৰম কৰিলে। চিকাৰৰ পিছত দৌৰি দৌৰি এসময়ত তেওঁ অত্যন্ত ভাগৰুৱা হৈ পৰিছিল আৰু তৃষ্ণাত কণ্ঠ শুকাই গৈছিল। তৃষ্ণাতুৰ পৰীক্ষিতে পানী বিচাৰি বিচাৰি গৈ অৱশেষত এখন আশ্ৰম দেখি তালৈকে বুলি তেওঁ আগবাঢ়ি গ'ল। এই ভাবি তেওঁৰ তৃষ্ণা দূৰ কৰিবলৈ ঋষিৰ আশ্ৰমত নিশ্চয় অকণমান পানী পাব। এইখন আছিল মহৰ্ষি শ্ৰমিক মুনিৰ আশ্ৰম। সেই সময়ত আশ্ৰমত শ্ৰমিক মুনি ঘোৰ তপস্যাত মগ্ন আছিল। পৰীক্ষিত ইমানেই তৃষ্ণাতুৰ হৈ পৰিছিল, মহৰ্ষি শ্ৰমিক মুনি কঠোৰ তপস্যাত মগ্ন হৈ থকা দেখিও তেওঁ তৃষ্ণা দূৰ কৰিবলৈ মহৰ্ষিক পানী বিচাৰিলে। মহৰ্ষি একান্তভাৱে ধ্যানত মগ্ন থকাৰ বাবে পৰীক্ষিতৰ উপস্থিতি আৰু তেওঁৰ বাক্য মহৰ্ষিৰ কৰ্ণত নুসুমাল। পৰীক্ষিতে কেইবাবাৰো পানী বিচাৰি বিফল হোৱাত খঙত একো নাই হৈ তেওঁৰ দৰে এজন গুণী জ্ঞানী মহন্তক অৱহেলা কৰিছে বুলি ভাবি প্ৰতিশোধ পৰায়ণ হৈ কাষতে পৰি থকা এডাল মৰা সাপ মহৰ্ষি শ্ৰমিক মুনিৰ ডিঙিত মেৰিয়াই ৰাজপ্ৰাসাদলৈ বুলি উভতি আহিল। পৰীক্ষিতৰ জীৱনত এইটো এটা সৰু ভুল আছিল যদিও গুৰুতৰ অপৰাধ আছিল, যিটোৰ সুযোগ ল'বলৈ কলি অপেক্ষা কৰি আছিল। শ্ৰমিক মুনিৰ ডিঙিত যিডাল মৰা সাপ পৰীক্ষিতে মেৰিয়াই থৈ আহিছিল, সেইডাল পৰীক্ষিতক বিভ্ৰান্তিৰ সৃষ্টি কৰিবৰ বাবে স্বয়ং কলিৰ ছলনা আছিল। আৰু এই বিভ্ৰান্তিৰ সৃষ্টি হ'ল চিকাৰলৈ আহোঁতে জৰাসন্ধৰ মুকুটটো পিন্ধি অহাৰ বাবে। যদি পৰীক্ষিতে নিজৰ মুকুটটো পিন্ধি আহিলহেঁতেন, তেতিয়া তেওঁক কলিয়ে আগ্ৰাসন কৰিবলৈ সুযোগ নেপালেহেঁতেন। কিয়নো তেওঁৰ নিজৰ মুকুটটো ৰাজপাট আৰু ধৰ্মপৰায়ণ ৰাজত্বৰ প্ৰতীক আছিল, য'ত ভগৱন্ত শ্ৰীকৃষ্ণৰ বিশেষ আশীৰ্বাদ সদায় আছিল। অন্যহাতে জৰাসন্ধৰ মুকুটটো আছিল এজন দুষ্ট অসুৰ প্ৰকৃতিৰ কুখ্যাত ৰজাৰ সম্পত্তি, য'ত অধৰ্ম আৰু কলিৰ নিবাস ক্ষেত্ৰ আছিল। তাত কলিৰ সূক্ষ্ম প্ৰভাৱ অটুট আছিল। পৰীক্ষিতে কলিক সোণত আশ্ৰয় প্ৰদান কৰাৰ পিছত ৰাজভঁৰালত সংগৃহীত হৈ থকা সকলো সোণৰ সামগ্ৰীৰ ওপৰত কলিৰ প্ৰভাৱ বিস্তাৰিত হ'ল। কিন্তু পৰীক্ষিতৰ নিজ মুকুটটোত পবিত্ৰ ভক্তি আৰু ধৰ্ম শক্তি আছিল বাবে কলি প্ৰৱেশ কৰিব পৰা নাছিল। ইয়াৰ বিপৰীতে জৰাসন্ধৰ মুকুটটোত অধৰ্ম, অসুৰ প্ৰবৃত্তি আৰু কলিৰ প্ৰভাৱ সঞ্চিত আছিল। পৰীক্ষিতে সেইদিনা অসাৱধানতা আৰু ৰাজগৰ্বত মৃগ চিকাৰ কৰিবলৈ যাওঁতে জৰাসন্ধৰ সেই মুকুটটো
পিন্ধি গৈছিল য'ত কলিয়ে আশ্ৰয় লৈছিল। সেয়েহে কলিৰ প্ৰভাৱত স্বীকাৰ কৰিবলৈ যাওঁতে তেওঁৰ দ্বাৰা দুষ্কাৰ্য সংঘটিত হ'ল। যেতিয়া তেওঁ ৰাজভৱনলৈ উভতি আহি ৰাজমুকুটটো খুলিলে, তেতিয়া তেওঁৰ মানসপটত ঘটি অহা সকলো ঘটনা স্পষ্ট হৈ পৰিল আৰু তেওঁৰ হৃদয় অনুশোচনাত দগ্ধ হ'ল। আনফালে শ্ৰমিক মুনিৰ পুত্ৰ শিংগীয়ে এই সংবাদ পাই ক্ৰোধত একো নাই হৈ ভীষণ অভিশাপ দিলে এই বুলি, যিজনে তেওঁৰ পিতৃৰ ক্ষেত্ৰত এনে দুষ্কাৰ্য সংঘটিত কৰিলে, 7 দিনৰ ভিতৰত তেওঁক তক্ষকে দংশন কৰি হত্যা কৰিব। পিছত শ্ৰমিক মুনি সমাধিৰ পৰা জাগ্ৰত হোৱাৰ পিছত সমগ্ৰ ঘটনাৰাজি শুনি অত্যন্ত দুঃখিত হ'ল। তেওঁ উপলব্ধি কৰিলে, পৰীক্ষিতৰ দৰে এজন বিষ্ণু ভক্ত ৰজাই স্বজ্ঞানে কেতিয়াও এনে দুষ্কাৰ্য নকৰে। এয়া যেন কলিৰ প্ৰভাৱত সংঘটিত হ'ল তেওঁ বুজি পাইছিল যদিও পুত্ৰই ক্ৰোধত কৰা কাৰ্যৰ বাবে তেওঁ অত্যন্ত মৰ্মাহত হ'ল। পৰীক্ষিতে এই ব্ৰহ্মশাপৰ কথা গম পাই সকলো ঈশ্বৰ কৃষ্ণ ভগৱন্তৰে ইচ্ছা বুলি মান্যতা দি পুত্ৰ জন্মেজয়ক ৰাজ্যভাৰ অৰ্পণ কৰি মুক্তি পথৰ সন্ধানত গংগাৰ তীৰলৈ বুলি যাত্ৰা কৰিলে। এই সমগ্ৰ ঘটনাক্ৰম ৰাষ্ট্ৰৰ হৈ পৰাত পৰীক্ষিতক মুক্তি পথৰ সন্ধান দিবলৈ বুলি গংগাৰ তীৰলৈ শত সহস্ৰ ঋষি মুনিৰ সমাগম হ'ল। নাৰদ, বশিষ্ঠ, ব্যাস, পৰাশৰ, অংগিৰথ, অত্ৰিকে আদি কৰি মহা মহা সন্ত মহন্তৰ আগমন ঘটিল আৰু ক্ষন্তেকতে গংগা তীৰ মহাতীৰ্থলৈ ৰূপান্তৰ হ'ল আৰু কি উপায়েৰে পৰীক্ষিতক মুক্তি পথৰ সন্ধান দিব পৰা যাব এই বিষয়ে আলোচনা হ'ল। বিভিন্নজনে ভিন্ন ভিন্ন পথৰ সন্ধান দিছিল যদিও কোনোটোৱেই পৰীক্ষিতৰ গ্ৰহণযোগ্য নাছিল। কিয়নো পৰীক্ষিতৰ হাতত সময় আছিল কম, মাত্ৰ 7 দিন, আৰু এই 7 দিনৰ ভিতৰত তেওঁক মুক্তিৰ পথৰ সন্ধান দিব লাগিব। পৰীক্ষিতে উপলব্ধি কৰিলে, ইমান কম দিনৰ ভিতৰত জীৱৰ মুক্তি পথৰ সন্ধান একমাত্ৰ ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ গুণ চৰিত্ৰ শ্ৰৱণ কৰাৰ মাধ্যমেৰেহে সম্ভৱপৰ। কিন্তু কাৰ পৰা তেওঁ ভগৱন্তৰ গুণ চৰিত্ৰ শ্ৰৱণ কৰিব? উপস্থিত সন্ত মহন্ত সমস্তৰ মাজত তেনে গুণৰ অধিকাৰী থকা মনীষী পৰীক্ষিতৰ দৃষ্টিত পৰা নাছিল। সেই সত্ৰ সভাত নাছিল কোন? ভগৱন্তৰ একনিষ্ঠ সেৱক, যাৰ মুখেৰে নিৰন্তৰ ভগৱন্তৰ গুণনাম প্ৰকাশ হৈ থাকে, সেই দেৱৰ্ষি নাৰদ উপস্থিত আছিল। যাৰ উপদেশ মৰ্মে ভগৱন্তৰ গুণৰ নাম প্ৰকাশ কৰিবলৈ মহাভাগৱত ৰচনা কৰা সেই ব্যাসদেৱ আছিল। এনেদৰে চিন্তা কৰি থকাৰ সময়তে ভগৱন্তৰ কৃপাত সেই মহাসত্ৰত উপস্থিত হ'ল মহামুনি শুকদেৱ। মহামুনি শুকদেৱৰ উপস্থিতিয়ে সকলোকে আশ্বস্ত কৰিছিল। সাধু সন্ত মহন্ত ঋষি সমস্তই পৰীক্ষিতৰ ইচ্ছাৰ কথা শুকদেৱক ব্যক্ত কৰি ভগৱন্তৰ অনুপম গুণ লীলা চৰিত্ৰ ভাগৱত কথা শ্ৰৱণ কৰোৱাই পৰীক্ষিতৰ মুক্তিৰ পথ মোকলাই দিবলৈ অনুৰোধ কৰিলে। মহাভাগৱত প্ৰণেতা শুকদেৱৰ পিতৃ স্বয়ং ব্যাসদেৱেও পৰীক্ষিতক ভাগৱত শ্ৰৱণ কৰোৱাৰ মান্যতা পোৱা নাছিল। কিয়নো তেওঁ মহাজ্ঞানী, যোগী, মহাতপস্বী,
ভাগৱত ৰচয়িতা আছিল যদিও নিজে সঁচা অৰ্থত ভগৱন্তক উপলব্ধি কৰা নাছিল। আনহাতে শুকদেৱ আছিল সংসাৰৰ মায়া বন্ধনৰ পৰা সম্পূৰ্ণ মুক্ত, ভগৱন্তৰ ভক্তিত একান্তভাৱে অনুৰক্ত, জন্মতে পূৰ্ণ জ্ঞানী, সম্পূৰ্ণ বৈৰাগ্যশীল এজন প্ৰকৃত সাধক। তেওঁ কেতিয়াও গৃহস্থী আশ্ৰমত পৰা নাছিল। তেওঁ আছিল ভগৱন্তৰ মূৰ্ত ৰূপ আৰু সদায় আনন্দত থকা ভগৱন্তৰ চৈতন্য স্বৰূপ। সেই সময়ত পৰীক্ষিতক জ্ঞানমাৰ্গ, কৰ্মমাৰ্গ পথ প্ৰদৰ্শকৰ প্ৰয়োজন নাছিল। প্ৰয়োজন আছিল একমাত্ৰ ভক্তি মাৰ্গ প্ৰদৰ্শকৰ। এই ভক্তি মাৰ্গৰ দৰ্শন দিব পৰা মনীষী সেই সময়ত একমাত্ৰ শুকদেৱেই আছিল। কিয়নো তেওঁ আছিল ভগৱন্তৰ জীৱন্ত আৰু পূৰ্ণ প্ৰকাশ, যাৰ জিভাতেই পূৰ্ণৰূপে প্ৰকাশ পাইছিল ভগৱন্তৰ ৰূপ, গুণ, লীলা চৰিত্ৰ, যি কথা পৰীক্ষিতৰ জ্ঞাত আছিল। সেয়েহে পৰীক্ষিতে বিনা দ্বিধাৰে শুকদেৱৰ মুখপদ্মৰ পৰা ভাগৱতৰ কথা শ্ৰৱণ কৰাৰ অভিপ্ৰায় প্ৰকাশ কৰে। মহাৰাজ পৰীক্ষিতৰ অনুৰোধ আৰু সন্ত মহন্ত ঋষি সমস্তৰ আজ্ঞাক সাৰোগত কৰি আৰু ঈশ্বৰ কৃষ্ণ ভগৱন্তক স্মৰণ কৰি শুকদেৱে আৰম্ভ কৰিলে শ্ৰীমদ ভাগৱত কথা। শুক পৰীক্ষিতৰ সংবাদ। কৃষ্ণ